পখিলা খেদা বয়সতেই খৰচাগত হ'বলগীয়া হৈছে এগৰাকী কণমানি। কঠিয়াতলীৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত সুহানাৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে পিতৃয়ে। নগাঁও জিলাৰ কঠিয়াতলী চিঙৰাপট্টিৰ নিবাসী আনাৰুল ইছলামৰ 8 বছৰীয়া কন্যা সুহানা বেগম বিগত 6 মাহ ধৰি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান শয্যাশায়ী। পখিলা খেদা বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাবে চকুলোৰে বাট নেদেখা হৈছে সুহানাৰ পিতৃ মাতৃয়ে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত কন্যাক চিকিৎসাৰ বাবে খৰচ বহন কৰি বৰ্তমান আৰ্থিক অনাটনৰ সন্মুখীন হৈছে পিতৃ আনাৰুল ইছলাম। অভাৱত থমকি ৰবলগীয়াত পৰিছে এতিয়া চিকিৎসাৰ বাবে। সুহানাৰ পিতৃ মাতৃয়ে কন্যাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি অসম চৰকাৰ তথা অসমৰ ৰাইজৰ সহায়ৰ বাবে অনুৰোধ জনাইছে। যদি কোনো লোকে সুহানাক আৰ্থিক সহায় কৰিব বিচাৰে তেন্তে 7636941756 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ লোকে কাটৰ অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, বৰদৈত বাৰ্তা। কেঞ্চাৰ বেমাৰ হৈছে। এতিয়া মোৰ যিমান অৰ্থ সম্পত্তি আছিলে চবকেইটা শেষ কৰিলে, এতিয়া নাই। এতিয়া লোকৰ পৰা সাহায্য উঠাই পেলাই বহুত চেষ্টা কৰিছো, তথাপিও নহয়। গুৱাহাটী, নগাঁও বহুত চেষ্টা কৰিছো, কোনোবা নহয়। আমি এতিয়া চৰকাৰৰ পৰা সহায় খুজি আছো। চৰকাৰে যদি অলপ সহায় কৰে তেতিয়াহ'লে মোৰ ছোৱালীজনী বাচিব পাৰে। ৰাইজক সহায় বিচাৰিছো, অনুৰোধ জনাইছো, যিমান পাৰে সিমানে সহায় কৰক। মোৰ ছোৱালীজনীক চাই আমি এইটো অনুৰোধ জনাইছো। আজি 3 দিন ধৰি খোৱা বোৱা একো নকৰে, খালি শুই। নমস্কাৰ, আসসালামু আলাইকুম। আমার নাম আনারুল ইসলাম। আমার ছোৱালীটো মন অসুস্থ হৈ আছে। আপোনালোকে আমি সহায় বিচাৰিছোঁ। আমাৰ এতিয়া অৰ্থ সম্পত্তি নাই, আমি বেলেগৰ ঘৰত থাকোঁ। আপোনালোকে যদি আমাৰ ছোৱালীটোৰ কাৰণে অলপ সহায় কৰে তেতিয়াহ'লে আমাৰ ছোৱালীটো বচাব পাৰি। আমি বহুত চিকিৎসা কৰিছোঁ, যিমান আছে সিমান মই শেষ কৰিলোঁ। এতিয়া আৰু মোৰ তাত পইচা কৰি নাই। এতিয়া মোৰ ছোৱালীটো লৈ পেলাই আমি কৰি আছোঁ আৰু আমাৰ ৰাইজৰ পৰা সহায় বিচাৰিছোঁ। আৰু চৰকাৰে যদি আমাক কিবা দুখীয়া বুলি ছোৱালীটোক সহায় কৰে আপোনালোকৰতো এইটো অনুৰোধ জনাইছোঁ। আমি আমাৰ ছোৱালীটো হৈছে কেঞ্চাৰ বেমাৰ, বহুত চিকিৎসা কৰিছোঁ। এতিয়া গুৱাহাটী গৈ পেলাই বাহিৰত পৰিছে। এতিয়া আমি পইচাৰ কাৰণে ছোৱালীটোক চিকিৎসা কৰিব নোৱাৰোঁ। আপোনালোকে আমাৰ ছোৱালীটোৰ কাৰণে অলপ সহায় কৰিব।